ৰাজ্যৰ হিন্দু যুৱতীসকলক ঠগ প্ৰবঞ্চনাৰে বিভিন্ন ধৰণৰ অশ্লীল ফটো গ্ৰহণ কৰাৰ নামত নামি পৰিছে এইবাৰ এজন মুছলমান যুৱক। এই মুছলমান যুৱকজনে প্ৰথমে নিজৰ নাম সলনি কৰি নিজকে হিন্দু যুৱক বুলি পৰিচয় দি অসমৰ একাংশ হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে আৰু তাৰ পিছতে এই মুছলমান যুৱকজনে হিন্দু যুৱতীসকলৰ অশ্লীল ফটো সংগ্ৰহ কৰে। আমি আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ ৰাজ্যত দুধনৈত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা। ইয়াক আপুনি লাভ জেহাদ বুলিও ক'ব নোৱাৰে, তাতোকৈ অধিক ভয়ংকৰ এই ঘটনা। এগৰাকী দুগৰাকী নহয়, বহু যুৱতী মহিলাৰ সৈতে, আৰু তেওঁলোক হ'ব লাগিব হিন্দু মহিলাৰ সৈতে এই মুছলমান যুৱকজনে কৰি আহিছে অতি ভয়ংকৰ কাণ্ড। নিজকে হিন্দু যুৱক, নিজৰ নামটো মুন্না বুলি পৰিচয় দিয়ে, হিন্দু বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন মহিলা আৰু যুৱতীৰ সৈতে তেওঁ চিনাকি হয়। তাৰপিছত তেওঁলোকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ পিছত তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু অধিক গভীৰ কৰি তোলে, সুন্দৰ কৰি তোলে আৰু তাৰপিছতে সেই যুৱতীসকলৰ অশ্লীল ফটো লয় বুলি জানিব পৰা গৈছে এই মুন্না ৰূপী মুছলমান যুৱকজনৰ বিৰুদ্ধে। লৈ আহিছোঁ সবিস্তাৰে এই খবৰ। দুধনৈ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মহম্মদ মুজাহিদক। মহম্মদ মুজাহিদে মুন্না প্ৰধান বুলি চিনাকি দি প্ৰেমৰ জালত পেলাইছিল বহু হিন্দু যুৱতীক। আমাৰ ৰাজ্যত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিহাৰৰ পৰা আহি দুধনৈত পৰিচয় লুকুৱাইছিল মুছলমান যুৱক মুজাহিদে। মহম্মদ মুজাহিদে নিজকে মুন্না বুলি পৰিচয় দিছিল। ফেচবুকৰ জৰিয়তে বহু মহিলা যুৱতীৰ সৈতে কথা পাতিছিল আৰু নিজকে হিন্দু বুলি পৰিচয় দিছিল, কাৰণ হিন্দু মহিলাসকলৰ লগত তেওঁ কথা পাতে। হিন্দু বুলি পৰিচয় দি হিন্দু মহিলা যুৱতীক পেলাইছিল প্ৰেমৰ জালত আৰু তাৰপিছত সংগ্ৰহ কৰিছিল বহু অশ্লীল ফটো। দুধনৈৰ কেইবাগৰাকীও মহিলা যুৱতীক হেনো পেলাইছিল প্ৰেমৰ জালত আৰু তেওঁলোকৰ পৰা বহু আপত্তিজনক ফটো সংগ্ৰহ কৰিছিল। এই ঘটনা বিয়পি পৰাৰ পিছতেই মহম্মদ মুজাহিদক কৰায়ত্ব কৰে হিন্দু সংগঠনে আৰু হিন্দু সংগঠনে গতাই দিয়ে আৰক্ষীক। মহম্মদ মুজাহিদৰ মোবাইলত উদ্ধাৰ হয় বহু যুৱতী মহিলাৰ আপত্তিজনক ফটো। অতি ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। আমাৰ ৰাজ্যত অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুধনৈৰ এগৰাকী যুৱতীক হিন্দু বুলি পৰিচয় দি প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু সেই যুৱতীগৰাকী গৈ উপস্থিত হৈছিল হিন্দু সংগঠনৰ ওচৰত। যুৱতীগৰাকীয়ে সকলো জানিব পাৰি এতিয়া দুধনৈ আৰক্ষীৰ আশ্ৰয় লৈছে আৰু দুধনৈ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ এটা তন্নকৈ পৰীক্ষা কৰিছে। এজাহাৰ দাখিল কৰাৰ পিছত মহম্মদ মুজাহিদক গ্ৰেপ্তাৰ কৰিছে দুধনৈ আৰক্ষীয়ে। ডাঙৰ খবৰ জনাই আছোঁ। মহম্মদ মুজাহিদে মুন্না প্ৰধান বুলি চিনাকি দিছিল। পুনৰ কৈছোঁ, বিহাৰৰ পৰা আহিছিল এই মুছলমান যুৱকজন। এই এক্সক্লুচিভ ভিডিঅ' আমাৰ ওচৰত আহি পৰিছে। আমি দেখুৱাইছোঁ যে বিহাৰৰ পৰা অহা এই যুৱকজন আৰু বিহাৰৰ পৰা অহা যুৱকজনে নিজকে মুন্না বুলি পৰিচয় দিছিল, নিজকে হিন্দু বুলি পৰিচয় দিছিল আৰু তাৰপিছতে বিভিন্ন হিন্দু যুৱতী আৰু মহিলাৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। তাৰপিছত হিন্দু যুৱতী মহিলাসকলৰ পৰা তেওঁ অশ্লীল ফটো লৈছিল বা অশ্লীল ফটো সংগ্ৰহ কৰিছিল। এই ঘটনা পোহৰলৈ আহে। এগৰাকী মহিলাই এই সমগ্ৰ ঘটনা গম পাই হিন্দু সংগঠনৰ ওচৰ চাপে। হিন্দু সংগঠনে তাৰপিছতে এই যুৱকজনক কৰায়ত্ব কৰে। তাৰপিছত প্ৰকৃত পৰিচয় লাভ কৰে যে ই প্ৰকৃততে মুন্না নহয়, নাম হৈছে মুজাহিদ। মুজাহিদে নিজকে মুন্না বুলি হিন্দু বুলি পৰিচয় দিছিল আৰু তাৰপিছতে মুজাহিদৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে বহু মহিলাৰ আপত্তিজনক ফটো আৰু এই প্ৰতিগৰাকী মহিলা হিন্দু মহিলা বুলি জানিব পৰা যায়। এই ঘটনা সংঘটিত হৈছে দুধনৈত। এই যিজন মুন্না বুলি দুধনৈত টায়াৰ ব্যৱসায়ী আছিল, ইয়াৰ বিষয়ে আমি কিছুদিন আগে গম পালো ইয়াৰ ভাতিজাই না ভাগিনাকে এটা সৰু ছোৱালীক ৰেপ কৰি পোষ্ট আণ্ডাৰত বৰ্তমান জেলত আছে। ই বিহাৰত থাকে। ইয়াৰে কেইবাজনীয় হিন্দু ছোৱালীৰ লগত নিজৰ নামটো মুন্না প্ৰধান বুলি চিনাকি দিয়ে। নিজৰ নামটো মুন্না প্ৰধান বুলি চিনাকি দি হিন্দু ছোৱালীবিলাকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। তাৰপিছত নিজৰ হিন্দু পৰিচয় দি প্ৰেমৰ প্ৰলোভন দিয়ে। এই প্ৰস্তাৱ পাই হিন্দু ছোৱালীবিলাক হিন্দু বুলি ভাবি তাৰ প্ৰেমত ফচি যায় আৰু ই এটা এধৰণৰ জিহাদ চলাই আছে। এইটো এটা জিহাদ হয়, যিটো আমি নেকি আমাৰ সংঘৰ ভাষাত আমি লাভ জিহাদ বুলি কওঁ। এই লাভ জিহাদৰ মাষ্টাৰ মাইণ্ড মুন্না। ইয়াৰ পিছত আমি নামটো গম পালো ই মুন্না আহমেদ হয়। এই মুন্না আহমেদৰ এটা নেটৱৰ্ক আছে। তাৰ ভাগিনাকক বিহাৰৰ পৰা লৈ আনি ইয়াতে এটা হিন্দু ছোৱালীক ৰেপ কেছ হ'ল, আপোনালোকে গমেই পাইছে। আৰু এই মুন্নাই আকৌ 4-5জনী ছোৱালীৰ লগত এনেকুৱা অবৈধ সম্পৰ্ক ৰাখিছে আৰু নিজৰ নামটো মুন্না বুলি কৈছে। মুন্নাৰ লগত আৰু কৃষ্ণাৰ কিছুমান মানুহ জড়িত আছে। সিদিনা মই বাবুল বুলি এজন বিহাৰী মিয়াৰ তাতে গৈছিলো। সেই বিহাৰী মিয়াৰ ল'ৰাটোৱে অপেন চেলেঞ্জ দি কৈছে যে আমি ইয়াতে লাভ জিহাদ কৰিবলৈ আহিছো, লাভ জিহাদ কৰিম, হিন্দু ছোৱালীক লৈ যাম। অত্যন্ত দুখৰ কথা, আমাৰ অসমত থাকি আমাৰ হিন্দু ছোৱালীক বিশেষকৈ
আমাৰ ট্ৰাইবেল ছোৱালীবিলাকক টাৰ্গেট কৰি লৈছে এই মুন্না প্ৰসাদ। আৰু ইয়াৰ এটা নাই, কেইবাটাও বছৰ ইয়াৰ নামত আছে। এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আমি খুব শান্তি পাইছো। কিন্তু ইয়াৰ লগত জড়িত নেটৱৰ্কটো ক'ৰ পৰা আহে, ই টকা পইচা ক'ৰ পৰা পায়, এই জিহাদীৰ পিছত কোনটো চক্ৰৰ হাত আছে, বাংলাদেশী মৌলবাদী নে পাকিস্তানী সন্ত্ৰাসবাদীৰ হাত আছে, এইটো তদন্ত হ'ব লাগে। তাৰ অৰিজিনেল নাম আমি গম পোৱা মতে এতিয়া মুন্না আহমেদ, কিন্তু সি নিজৰ নামটো মুন্না প্ৰসাদ বুলি কৈ আছে। তাৰ ঘৰ এতিয়া আমি জানিলো দুধনৈত সি ব্যৱসায় কৰে অস্থায়ীভাৱে, আৰু তাৰ ঘৰ হ'ল বিহাৰত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমি আৰক্ষীক অৱগত কৰিছো যে ইয়াৰ লগত কোনটো নেটৱৰ্কৰ লগত জড়িত আছে, কোনটো জিহাদী সংগঠনৰ লগত জড়িত আছে, ইয়াক ভালকে তদন্ত কৰিলে ওলাই পৰিব।